ভাল লাগে। আমাৰ এই গাঁওখনৰ লগতে সংযুক্ত প্ৰায় কেইবাখনো গাঁও আছে। নাট গাঁৱৰ পৰা ধৰি আমাৰ দাবি এনেকৈ কেইবাখনো গাঁও আমাৰ মৎস্য শিল্পৰ যিটো আমাৰ সমিতিৰ দ্বাৰা এই মাছ মানে ধৰা হয় আৰু তিনিদিনীয়া কাৰ্যসূচী। যোৱাকালি প্ৰথম দিনাখন হৈ গৈছে, আজি দ্বিতীয়টো কাৰ্যসূচী। অহা কালিলৈও ঠিক তেনেকৈ ধৰে আমাৰ এনেকৈ ৰাইজে চবেই মিলি পেলাই মাছ ধৰিব। আৰু যিখিনি প্ৰথম দিনা কাৰ্যসূচী থাকে, আমাৰ প্ৰায় 500 ঘৰ মানুহে আমাৰ শ্বেয়াৰ হোল্ডাৰ আছে। প্ৰত্যেককে 1 কেজি কৰি মাছ শ্বেয়াৰ হোল্ডাৰক দিয়া হয়। বাকী যিখিনি মাছ থাকে সেইখিনি বিক্ৰী কৰা হয়। আজি আকৌ ঠিক তেনেকৈ আমাৰ শ্বেয়াৰ হোল্ডাৰৰ ভিতৰত নপৰে, গোটেই গাঁৱৰ ৰাইজ আৰু তথা স্থানীয় ৰাইজ, দূৰ দূৰণিৰ পৰা অহা ৰাইজেও আজি মাছ কিনিব পাৰিব। আৰু বৃহত্তৰ ডাঙৰ প্ৰায় 14-15 কেজিলৈকে মাছ এতিয়ালৈকে বৰ্তমান আমাৰ ইয়াত কালেকশ্যন হৈছে। আৰু প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে আমাৰ এই কাৰ্যসূচী চলি থাকে। কি মাছ ওলাইছে? ৰৌ, বাহু, চিতল আৰু খৰিয়া, আপোনাৰ চিলভাৰ কাপ, এনেকৈ বিভিন্ন ধৰণৰ মাছ আমাৰ ইয়াত মানে ওলাইছে। আৰু আমি দেখিছো যে মাছ ধৰাৰ যি অপূৰ্ব দৃশ্য চাবলৈ বিভিন্ন ঠাইৰ পৰা আহি লোকসকলে আহিছে। বহুত দূৰ দূৰণিৰ পৰা ৰাইজ আহিছে, চাইছে, সকলোৱে চাই আছে। গতিকে এইখিনি এটা একদম খুব ধুনীয়া এটা পৰিৱেশ। ইতিমধ্যে সকলোৱে মৎস্য চিকাৰৰ আনন্দ লৈছে। আমি পৰিৱেশটো DY365 দৰ্শকসকলক দেখুৱাইছো, আনন্দ উপভোগ কৰিছে সকলোৱে। এনেকৈ হাতে হাতে জাকৈ, জুলুকি, জাল লৈ এনেকৈ মাছ ধৰাত ব্যস্ত হৈছে এই সকলো লোক। আৰু এজনৰ কাষলৈ আহিছো, যিটো মাছ ধৰাৰ আনন্দ লৈছে সকলোৱে। আৰু কেইবাখনো গাঁৱৰ ৰাইজে এক সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাইছে। জাতিৰ মানুহ মিলি পেলাই একত্ৰিত হৈ পেলাই মাছ ধৰা হয়। আৰু ধৰক মানে আমাৰ 3 বছৰ মূৰে মাছ ধৰা হয়। 3 বছৰৰ প্ৰথম দিনা মাছটো আমাৰ মানে শ্বেয়াৰ হোল্ডাৰক 500 ঘৰক 1 কেজিকৈ দিয়া হয়। আৰু বাকীখিনি মাছ যিটো থাকে দি পেলাই সেইখিনি মাছ আমাৰ জাল মৰাসকলকো দি তাৰ উপৰিঞ্চি যিখিনি থাকে সেইখিনি বিক্ৰী কৰা হয়। বিক্ৰী কৰি ধৰক মানে মছজিদ, নামঘৰ, মন্দিৰত মানে 4খন গাঁৱৰ এইকেইটা মানে ৰাজহুৱা অনুষ্ঠানত পইচা খটোৱা হয়। আৰু অলপ পইচা মানে জমা ৰাখে মানে মাছ মেলোৱাত মানে ৰাখিবৰ কাৰণে। হিন্দু মুছলমান সকলোৱে একতাৰ দোলে সম্প্ৰীতি নিদৰ্শন দেখুৱাই। হয়। আমাৰ হিন্দু মুছলিম মানে চব একত্ৰিত হৈ সম্প্ৰীতি সংঘ দেখুৱাই। এইটো মানে আমাৰ বহুত মিল মহমতে এই কাৰ্যসূচী চলি থাকে। ভাল লাগিছে। খৰিয়া মাছ ধৰিছো, বৰালি মাছ, বাহু মাছ এইবিলাকে ধৰি আছো আমি। আপোনালোকে কেইবাখনো গাঁৱৰ ৰাইজে 4খন গাঁৱৰ ৰাইজ। ভাল লাগে। হয়। আৰু এনেকৈ কেইবছৰ মূৰে ধৰা হয়? 3 বছৰ মূৰে ধৰো আমি।